হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজিৰ ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। কাম কাজ আজৰি হৈ মেলি পাকঘৰত সোমাইছোঁ। চিধা পাকঘৰতে কাম আমাৰ, হয়নে বাৰু? পাকঘৰৰ কামটো মেইন। আগতে খোৱা লোৱা কামটো হৈ গ'লে আৰু ঠিকে থাকে। এফালে মই দাইল বহাই দিছোঁ, একপিনে মই চব্জি কাটিব লৈছোঁ। এতিয়া কি খাম কি নাখাম, লগতে মই ভাবিছোঁ ফুলকবিকে ফ্ৰাই কৰি লওঁ আজি। ফটাফট ফুলকবিটো কাটি মেলি, ফুলকবি কাটোতেও টাইম লাগে অকণমান, এইবিলাক গুচাব লাগে হয়নে? আৰু লগতে পোকো থাকেনে, এইবিলাকো চাই মেলি ভালদৰে কাটি গৰম পানীত বইল কৰি লৈ লওঁ অলপ। এইফালে মই ভাজি কাটি মেলি লৈ বহাই দিছোঁ। একপিনে চাহৰ কাৰণে মই পিঠাও বহাই দিছোঁ। এইটো পিঠা খোলা চাপৰিৰ পিঠা, খাই কিন্তু মই খুবেই ভাল পাওঁ। এইফালে চব্জিও বহাই আছোঁ। ৰাতিপুৱাৰ দুইটা কাম একেলগে, ভাত আৰু চাহ দৌৰা দৌৰি হৈ যায়, হয়নে? সকলোৰে বাৰু এনেকুৱাই হয় ৰাতিপুৱাৰ সময়খিনি। তাৰপিছত আৰু ইমান কাম নাথাকে, অলপ ভাত পানী হোৱাৰ পিছত আজৰি হৈ ল'ব পৰা যায়, হয়নে বাৰু? এয়া এখন এখনকৈ বহাই আছোঁ। ঢাকন মাৰি দিলে সোনকালে হৈ যায়, বেছি টাইম নালাগে আৰু। এইফালে সন্ধিয়া হ'লে আৰু সন্ধিয়া চাকি বন্তি জ্বলাই আকৌ খোৱা লোৱাই কাম আৰু, হয়নে বাৰু? এয়া মই চিৰা ধুই লৈছোঁ। চিৰা আৰু গাখীৰ চাহ খাই মই খুবেই ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? মই কিন্তু চিৰা ধুই নাৰিকল অকণমান দিলে